গিয়াৰ অইল চাবোন প্ৰস্তুত কৰা কেঁচামালৰ খেতি কৰি স্বাৱলম্বী অসমীয়া যুৱক। সোণগুটিৰ খেতিৰ কথা কেতিয়াবা শুনিছেনে? পঞ্চাছ বিঘা মাটিত সোণগুটিৰ খেতি কৰি স্বাৱলম্বী হৈছে দৰঙীয়া যুৱক। অসমীয়া ডেকা ওলাই আহিছে কৃষি কৰ্ম কৰিবলৈ। পথাৰো আমাৰ বজাৰো আমাৰ কথাক সাৰোগত কৰি খিলঞ্জীয়া যুৱকে আৰম্ভ কৰিছে কৃষি কৰ্ম। কিছু ব্যতিক্ৰমী চিন্তাৰে এতিয়া কৃষি কৰ্মৰে স্বাৱলম্বী দৰঙীয়া যুৱক। দৰঙী বহুমুখী কৃষি সমবায়খনে ঘাটি বা সোণগুটিৰ খেতি কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। মঙলদৈ বাঘপৰি চাপৰিত প্ৰায় 50 বিঘা মাটিত কৰিছে এই কৃষি কাৰ্য। বহুমুখী কৃষি সমবায় আমাৰ 3000 ভূমি আছিল আৰু এইটো পঞ্জীয়নভুক্ত সমবায় আৰু আমাৰ এই ভূমিতেই আমাৰ 200 বছৰীয়া এটা শিৱ মন্দিৰ আছে। 200 বছৰীয়া শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰ আৰু দৰঙী বহুমুখী কৃষি সমবায় আমি যুটীয়াভাৱে আমি এই 3000 বিঘা মাটি যে বেদখল হৈছিল, আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী জননেতা ডক্টৰ তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আৰু দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ আমাৰ সকলোৰে জনপ্ৰিয় সাংসদ মাননীয় দিলীপ শইকীয়া মহোদয় অৱগত কৰিছিলোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ তৎপৰতাত আমাৰ জিলা প্ৰশাসনে 200 বিঘা মাটি আমাক 3200 বিঘা মাটি চমজাই দিবৰ কাৰণে সক্ষম হ'ল। আৰু এই 200 বিঘা মাটিত ইতিমধ্যে আমি ঘাটি বা সোণগুটি এইটো খেতিৰ নাম হ'ল ঘাটি বা সোণগুটি, বাদামৰ খেতি আৰম্ভ কৰিছোঁ। আৰু তাৰ লগে লগে মাকৈ খেতি আছে আৰু মিঠা আলু আছে আৰু মটৰ মাহৰ খেতি আছে আৰু মচুৰ মাহৰ খেতি আছে, সৰিয়হৰ খেতি আছে আৰু ৰঙালাওৰ খেতি আছে, আলুৰ খেতি আছে। এই খেতিসমূহ আৰম্ভ কৰিছোঁ। আৰু আমি এই খেতিৰ জৰিয়তে কি হয় যে গিয়াৰ অইল কেনেকৈ প্ৰস্তুত হয় এই খেতিৰ জৰিয়তে, যে আমাৰ ঘাটি বা সোণগুটিৰ এই খেতিৰ জৰিয়তে আমাৰ যে যন্ত্ৰচালিত আমাৰ মেচিনাৰীসমূহ আছে, যেনে গাড়ীৰ গিয়াৰ অইল বনায় বা মেচিনাৰী কিছুমান মেচিনাৰী উদ্যোগৰ গিয়াৰ অইল প্ৰয়োজন হয়, এই গিয়াৰ অইলসমূহ এই খেতিৰ পৰা প্ৰস্তুত কৰে। আৰু লগে লগে চাবোনো হয়, এই খেতিৰ পৰা চাবোন হয়। অসমত যথেষ্ট মাৰ্কেট আছে, খাৰুপেটীয়াত মাৰ্কেট আছে আৰু অসমৰ বাহিৰতো যথেষ্ট মাৰ্কেট আছে। আৰু আমাৰ কৃষি আমাৰ প্ৰায় 200-300 সদস্য ইয়াত জড়িত হৈ আছে। তেওঁলোকে দিনে নিশাই কাম কৰি কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে বহুত কষ্টৰ মাজেৰে এইখিনি কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়াও আপোনালোকৰ ভিজুৱেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে অসমৰ ৰাইজক দেখাই দিয়ক যে আমাৰ কৃষকসকলে দিনে নিশাই ইয়াত কাম কৰি আছে। আৰু আমি জিলা প্ৰশাসন, আমাৰ দৰঙৰ বিভিন্ন আমাৰ সাংবাদিক বন্ধুসকল, অৰাজনৈতিক সংগঠন, ৰাজনৈতিক সংগঠন, আমি সকলোৰে আগন্তুক দিনৰ সহায় বিচাৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতাৰে আমি যাতে কৃষক এই সেউজীয়া পথাৰখন আমি সুন্দৰভাৱে আৰু আগুৱাই নিব পাৰিম, সেই তাৰে আমি আশা বুকুত বান্ধিছোঁ। আৰু মুখ্যমন্ত্ৰী মহোদয় যাতে দৰঙলৈ আহিলে আমাৰ সমবায়লৈ যাতে এবাৰ আহে, আমি জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয় এই স্থানৰ পৰা কৰযোৰে আমি অনুৰোধ জনাইছোঁ। যন্ত্ৰচালিত বাহনৰ গিয়াৰ অইল, চাবোন আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় এই ঘাটি বা সোণগুটি নামৰ কৃষিবিধ। বজাৰত যথেষ্ট চাহিদা আছে এইবিধ খেতিৰ। 200তকৈও অধিক সদস্যৰে গঠিত কৃষি সমবায়খনে ইয়াৰ উপৰিও কৰিছে আলু, মাকৈ, সৰিয়হ, ৰঙালাও, দাইল আৰু বাদামৰ লগতে বিভিন্ন প্ৰকাৰৰ খেতি। মঙলদৈৰ পৰা ভৱেশ কলিতা ৰিপৰ্ট, কাৰেণ্ট ট্ৰেন আছাম।